নিৰ্বাচনৰ পিছত তো আমি সঁচাকৈ বহুত আগতে CWC মিটিংখন কৰিব লাগিছিল, কিন্তু আমি সময় পোৱা নাই হিচাপে আমি সময়মতে কৰিব পৰা দেৰিকৈ হ'লেও আমি আজি আমাৰ BPF দলৰ CWC মেম্বাৰসকলৰ লগত ভালকৈ আলোচনা হ'ল। দলৰ মতে এই 3 মাহত চৰকাৰ হোৱাৰ পিছত ৰাইজৰ সন্মুখত আমি কি প্ৰতিশ্ৰুতি দি আহিছিল সেইটো আমি কেনেকৈ পূৰণ কৰিব লাগে, সেই এনেকুৱা লাইনত আমি আলোচনা কৰিছোঁ। মুঠতে আমি ৰাইজে যেনেকৈ আমাক মৰম কৰিছে, আমিও মৰম দিব জানিব লাগিব। এই কথাৰ ওপৰত গুৰুত্ব দি পেলাই আমি দলৰ লগত দলৰ মাজত আমি আলোচনা হৈছে আৰু ডিচিশ্যন হৈছে যে ৰাজনৈতিকভাৱে আমি কি ডিচিশ্যন লৈছে বা ইলেকশ্যনত সময়ত কি প্ৰতিশ্ৰুতি দিছে সেইটো 10 ফেব্ৰুৱাৰীত আমি আৰম্ভ কৰিম। মাটিৰ পাট্টা দিয়াৰ পৰা আৰম্ভ কৰি বা আমাৰ আত্মসহায়ক গোটৰ পইচা দিয়াটো আৰম্ভ কৰি বা ইয়াং ল'ৰা ছোৱালীসকলক যিখিনি গ্ৰেণ্ড চিলড্ৰেন দিয়াৰ কথা, সেইবিলাক গোটেইকেইটা আমি এক্সিকিউট কৰিম। 10 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব কথা সেইটোৱে। আৰু আমি যিটো আমাৰ শান্তি চুক্তি হৈছে 2020 চনত 27 জানুৱাৰীত যিটো পিচ এগ্ৰিমেণ্ট হৈছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, NDFB আৰু আপচুৰ মাজত পিচ এগ্ৰিমেণ্ট, সেইটো 2020 চনত 27 জানুৱাৰীত হৈছে। সেই 27 জানুৱাৰীটো আমি BTC গভৰ্ণমেণ্ট হিচাপে অফিচিয়েলি আমি BTC ছেক্ৰেটাৰিয়েটত আমি অবজাৰ্ভ কৰিম। এই কথাটো আমাৰ দলত আজি আলোচনা কৰিছোঁ। যিহেতু সেইটো এটা শান্তি চুক্তি বডোলেণ্ড পিচ এগ্ৰিমেণ্ট হিচাপে হৈছে, সেইটো অবজাৰ্ভ কৰাটো আমাৰ দায়িত্ব, চবৰে দায়িত্ব, এইটো আমি পালন কৰিম। পাৰ্টি লাইনত আমাৰ আজিলৈকেতো ভালে আছে। 10 ফেব্ৰুৱাৰী আগে আমি পাৰ্টি লাইনত যিহেতু নিৰ্বাচন আহি আছে, পাৰ্টি লাইনত কি কাম কৰিব লাগে, কেনেকৈ আগুৱাই যাম, সেই লাইনত গোটেই কথাটো 10 ফেব্ৰুৱাৰী আগত যিটো BPF দলৰ CWC মিটিং হ'ব তাতে আলোচনা হ'ব। নাই, এইটোতো আপোনালোকে চবেই দেখি আছে। এণ্টায়াৰ BTCত প্ৰমোদ বড়োৰ দিনত পইচা আনিব নোৱাৰা, প্ৰমোদ বড়োৱে খাই পেলাই শেষ কৰিব নোৱাৰা, এইবিলাক পইচা দি আমি কাম কৰি আছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।